বাথৰুম ছিংগাৰ হ'ব পাৰে তেওঁ। মই এজন নতুন প্ৰজন্ম, মই এতিয়ালৈকে তেওঁক চিনি নাপাওঁ। তেওঁ চাগে বাথৰুম ছিংগাৰ হ'ব পাৰে তেওঁ। প্ৰথম কথাটো হ'ল মইতো তেওঁক চিনি নাপাওঁ। তেওঁক এজন যে গায়ক বা তেওঁ যে শিল্পী, মই এজন নতুন প্ৰজন্ম, মই এতিয়ালৈকে তেওঁক চিনি নাপাওঁ। তেওঁ চাগে বাথৰুম ছিংগাৰ হ'ব পাৰে তেওঁ। আৰু এটা কথাটো জনাটো উচিত, নীলোৎপল ডাঙৰীয়া, মই এজন নতুন প্ৰজন্ম। মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মই 40জন পৰিয়ালক, অতিকৈ দৰিদ্ৰ, অতিকৈ দুখীয়া, মই সৌদিনা তেওঁক চেক বিতৰণ কৰি আহিছোঁ। কাৰোবাক 30,000, কাৰোবাক 25,000, কাৰোবাক 15,000, কাৰোবাক 10,000, কাৰোবাক 40,000, 50,000লৈকে মই দিছোঁ। সেইটো ক'ৰ পৰা দিছে? মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা। কাক দিছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ কিডনী ফেইল হৈছে, কাৰোবাৰ হৃদৰোগৰ আক্ৰান্ত হৈ আছে, বিভিন্ন ধৰণৰ, কাৰোবাৰ পেৰেলাইজ হৈ পিনে ঘৰত বহি আছে, কাৰোবাৰ ঠেং ভাঙি পিনে তাত চিকিৎসা কৰিবৰ পইচা নাই। সেইবিলাকৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁ চেক প্ৰদান কৰিছে। সেই নীলোৎপল ডাঙৰীয়াই অসমত নাথাকি তেওঁ মুম্বাইত থাকি তেওঁ ফেচবুক লাইভ কৰি পিনে তেওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাজাৰ হাজাৰজন মানুহক, লাখ লাখ মানুহক মানে মুখ্যমন্ত্ৰী পুঁজিৰ পৰা তেওঁ সহায় কৰি আছে। তেওঁ অসমত নিজকে অসমীয়া বুলি যদি পৰিচয় দি তেওঁ মুম্বাইৰ ৰুম ভাড়া কৰি পিনে তেওঁ যদি থাকে, তেওঁ নিজকে অসমীয়াৰ পৰিচয় কি ডাঙৰ কথা আছে। তেওঁ বানপানী হৈ আছে, সেই বানপানীৰ কাৰণে কি কৰিছে? তেওঁ অসমীয়াৰ কাৰণে তেওঁ কি কৰিছে? অসমীয়া গানৰ কাৰণে, অসমীয়া গায়কৰ কাৰণে, অসমীয়া শিল্পীৰ কাৰণে কি অৱদান কৰিছে? তেওঁ সময়ে সময়ে তেওঁ আৱিৰ্ভাৱ কৰে, তেওঁ সময়ে সময়ে তেওঁ কাৰ্টুনৰ নিচিনা আহে আৰু কাৰ্টুনৰ নিচিনা তেওঁলোকে পলাই লৈ যায়। কাৰ্টুন হ'লে নহ'ব, নিজকে যদি প্ৰতিষ্ঠিত এজন শিল্পী হিচাপে তেওঁ আপুনি যদি গঢ়িব বিচাৰিছে, আপোনালোকে অসম আৰু অসমীয়াৰ কাৰণে কথাটো পাতি অসমৰ কাৰণে, অসমীয়াৰ কাৰণে সকলোৱে মিলি কামটো কৰিব লাগিব। এতিয়া বৰ্তমান আমি কেনেকুৱা পৰিস্থিতিত আছোঁ, সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষে আমাক চাই আছে। আমি সকলোৱে মিলি আমি কামটো কৰিব লাগিব। আমিও সাহায্য কৰিবলৈ, আপুনিও আহক সাহায্য দিবৰ কাৰণে, আপুনি আহক। এতিয়া এইটো সময় সমালোচনাৰ সময় নহয়, এইটো সময় আমি হাতে হাত ধৰি আমি একেলগে মিলি আমি আমাৰ যি বানপানী কবলত আমাৰ ৰাইজে, ইমান হাজাৰ হাজাৰ ৰাইজে বানপানী কবলত তাতে মৃত্যুমুখত মানুহ পৰিছে, তাৰ মৃত্যুমুখৰ পৰা বহুত মানুহ বাচি আহিছে। তেওঁলোকৰ লগত গৈ আমি একেলগে মিলি, ইয়াত দল বিৰোধী তেনেকৈ নহয়, ইয়াত কাৰোবাক ভাল পায় কাৰোবাক বেয়া পায় সেনেকৈ নহয়, আমি সকলোৱে মিলি আমি নিজৰ অসমীয়া হিচাপে পৰিচয় দি আমি সকলোৱে মিলি জাতি বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে মিলি আমি সেইজন আন্তজনৰ ওচৰত গৈ তেওঁলোকক যাতে অসুবিধা যাতে নহয়, সেইটোত আমি সহায়ৰ হাত আমি সকলোৱে মিলি আগবাঢ়িব লাগিব।